মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ চঞ্চল ভাৱটো আপোনালোকে এই মাহত ত্যাগ কৰিব লাগিব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুবৰ্গই যাতে বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰখাটো অত্যন্ত দৰকাৰ। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ ভালেই দেখিবলৈ পোৱা যায় এই মাহত আৰু ব্যৱসায়ত উন্নতি দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত আপোনালোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব যদিও সকলো সুযোগ সুবিধা যে আপোনালোকে কৰি বা সেই কাম যে কৰি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। সন্তানক লৈ চিন্তিত হৈ পৰিব পাৰে আপোনালোক। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো বেয়া নহয়। ভ্ৰমণত মধ্যম বুলি ক'ব পৰা যায়। ওচৰ চুবুৰীয়াৰ লগত সৰু সুৰা কথাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ পৰিব লগা হ'ব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি নিজকে অলপ বচাই চলিবলৈ চেষ্টা কৰিব। ৰাজনৈতিক ক্ষেত্ৰত অনুকূল দেখিবলৈ পোৱা যাব আৰু ঘৰত যদি কোনো মাংগলিক অনুষ্ঠান এই মাহত আপোনালোকে কৰিব বিচাৰে বা জানুৱাৰী মাহত যদি আপোনালোকে কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে কৰিব পাৰিব।